বিলাসীপাৰাত গোৱালপাৰা জিলা বেচৰকাৰী মটৰ কৰ্মচাৰী সংঘৰ পৰিচালনা কমিটিৰ সভাপতি আৰু সম্পাদকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অভিযোগ। গোৱালপাৰা জিলা বেচৰকাৰী মটৰ কৰ্মচাৰী সংঘৰ সম্পত্তি ৰক্ষাৰ্থে সমূহ কৰ্মচাৰীৰ আজি উত্তাল প্ৰতিবাদ সাব্যস্ত। নিউজ এক্স ৰিপৰ্ট, অসম ৰিপৰ্ট। আৰু শুনিলো এইটো মাটি লৈ বিক্ৰী কৰাৰ কাৰণে 12 লাখ টকা লৈছে। এইটো বন্ধ হ'ব লাগে, বন্ধ হ'ব লাগে। আগত যিখন কমিটি আছিল তেওঁলোকে এইবিলাক কৰি আছে। 34 আৰু উত্তম ৰায় এইবিলাক বন্ধ হ'ব লাগে, বন্ধ হ'ব লাগে, বন্ধ হ'ব লাগে, দুৰ্নীতি বন্ধ হ'ব লাগে। আছিল আজি, কাৰণ আমি গোৱালপাৰা জিলা বেচৰকাৰী মটৰ শ্ৰমিকৰ কৰ্মচাৰী। আমাৰ এইখন বহুত দুখ কষ্ট কৰি আমি এইখন সম্পত্তি আমি কৰিছোঁ। আমি আজি দীৰ্ঘদিন ধৰি শুনিবলৈ পাইছোঁ যে আমাৰ যিখন পুৰণা কমিটি আছে তেখেতসকলে এই আমাৰ অনুষ্ঠানখন হস্তক্ষেপ কৰাৰ কাৰণে বহু ধৰণে ষড়যন্ত্ৰ চলাই আছে। গতিকে আমি সকলো কৰ্মচাৰী আমি একলগ হৈছোঁ। আমাৰ সম্পত্তি, আমাৰ যিখিনি স্থান আছে আমাক এইখন ৰক্ষা কৰিব লাগিব। সেইখিনিৰ কাৰণে আমি আজি আম্বেদকাৰ ভৱনত আমি আজি সাধাৰণ আহ্বান কৰিছোঁ। হস্তক্ষেপ আপোনাৰ যি মটৰ কৰ্মচাৰী সংঘ হস্তক্ষেপ কি আমি শুনিবলৈ পাইছোঁ সিহঁতে বোলে মাটিখন বিক্ৰী কৰিব, বিক্ৰী কৰাৰ কথা শুনি আছোঁ। যে আমি অলৰেডি অনলাইন যোগে কমপ্লেইন কৰিছোঁ, আমি চাৰ্কেল অফিচত গৈছোঁ, আমি যিখিনি মণ্ডলৰ ওচৰত যাব লাগে আমি তাতেও গৈছোঁ, তেখেতসকলক আমি আবেদন জনাইছোঁ। এতিয়া তেখেতসকলকো আমি মাতিছোঁ, ইহঁতে অহা নাই। আমি জানিব বিচাৰিছোঁ যে তেখেতসকলে আহিলে ইহঁতে কি কাৰণত মাটিখন হস্তক্ষেপ কৰিব বিচাৰে। আমি আমাৰ এই কৰ্মচাৰীসকলক জনালে হয়তো আমি নিশ্চয় কিবা এটা বিহিত ব্যৱস্থা ল'লোহেঁতেন, কিন্তু আমাক নজনাকৈ ইহঁতে নিজাববীয়াকৈ এনেকুৱা কাম কৰি আছে, দুৰ্নীতি কাম কৰি আছে। গতিকে আমি এইখিনি বস্তু আমাক ৰক্ষা কৰিব লাগিব, আমি ৰক্ষা কৰিমেই। আমাৰ বিলাসীপাৰাত মিনিমাম 200-250 শ্ৰমিক আছে। আমি ৰেজিষ্টাৰ খাতা চালে আমি গম পাম। আৰু 2 নম্বৰ কথা হৈছে আমি এই অনুষ্ঠানখন আমি পৰিচালনা কৰাৰ কাৰণে আমি 21জনীয়া এটা কমিটি বনাই দিছোঁ। ইহঁতক আমি আমাৰ ৰাইজৰ তৰফৰ পৰা ইহঁতক মাতি আছোঁ। ইহঁতে আমাক আমাৰ ওচৰত নাহে। আগৰ যে কমিটি আছিল তাৰ সভাপতি কোন আছে? আগৰ সভাপতি ইহঁতৰ চক্ৰান্ত কৰি আমাৰ এই ইউনিয়নৰ মাটিখান বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছে। আপোনালোক নজনাকৈ আমাৰ স্থানক নাজানাকৈ এইটো চেষ্টা কৰি আছে। এইটো আমাক ৰক্ষা কৰিব আচলতে বিক্ৰী কৰিবলৈ ধৰিছে। এইটো বিক্ৰী আমাৰ শুনামতে সিহঁতৰ অলৰেডি বিক্ৰী কৰিছে বা এডভান্সৰ টাকাবিলাকো লৈছে সিহঁতৰে, কিন্তু আমাৰ শুনা কথা। আপোনালোকে এতিয়া সংবাদ মাধ্যমত কি জনাব বিচাৰিছে? এটা আমাৰ এইটো অভিযোগ যে আমাৰ মাটিখন ৰক্ষা কৰিব লাগে। এইটো সিহঁতৰ এই ছেক্ৰেটাৰী প্ৰেচিডেণ্ট যিটো দুৰ্নীতি আমাৰ মাটি ওপৰত কৰি আছে, এইটো মাটিটো আমাক ৰক্ষা কৰিব লাগে। এইটো আমাৰ ৰাইজৰ, আমাৰ শ্ৰমিকৰ মাটি। এইটো আমি কেতিয়াও এইটো এনেকুৱা কৰিব নিদিওঁ। ইহঁতৰ 21জনীয়া এটা গ্ৰুপ আছে। এই গ্ৰুপটো এনেকৈ চক্ৰান্ত চলাই আছে। আমাক নজনাকৈ এইটো কৰিছে। আপোনালোকে কেইজন মানুহ টোটাল আমাৰ শ্ৰমিক আছে 400ৰ নিচিনাই আছে। 400 অলপ কম হ'ব, বেছি নহয়। 400 আৰু আমাৰ অলৰেডি আপোনালোকে দেখা পাইছে আমাৰ অফিচখন অলৰেডি তালা মাৰি ৰাখিছে। এইটো বিক্ৰী কৰাৰ চক্ৰান্ত কৰিছে। অলৰেডি আমাৰ অফিচখন তালা মাৰা আছে। কিমান দিন ধৰে তালা লগাইছে? এইটো 1 মাহ হ'ল। সিহঁতৰ মনে মনে আহে, কেতিয়াবা খোলে, কিন্তু আমাৰ সন্মুখত খোলা নাই। নাজানা